আজি আলোচনা কৰিবলৈ গৈ আছোঁ আটাইতকৈ টাফ কুৱেশ্যন পেপাৰটো হোজাই ডিষ্ট্ৰিক্টৰ হয়। এইটো তোমালোকৰ প্ৰি ফাইনেল মানে প্ৰি বৰ্ড এক্সামিনেশ্যন 2024 টু 2025 এতিয়া চোৱা প্ৰত্যেকটো MCQৰ শুদ্ধ এনসাৰটো মই কৈ যাম। যদি তোমালোকৰ এক্সপ্লেনেশ্যন সহকাৰে লাগে নিশ্চয় কমেণ্টত জনাই দিবা, মই নেক্সট ভিডিঅ'ত এক্সপ্লেনেশ্যনটো কৰি দিম। কুৱেশ্যন নম্বৰ যোনটো 1 আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ 6। Question number 2 শুদ্ধ এনসারটো হ'ব অপশন সি 49:56:72। Question number 3 টোৰ শুদ্ধ এনসারটো হ'ব যত আমাক ডাইৰেক্ট প্ৰপোৰ্শনৰ কথা কৈছে, গতিকে শুদ্ধ এনসারটো হ'ব অপশন এ। 4 নম্বৰ যোনটো কোৱেশ্চন আছে ইয়াৰ শুদ্ধ এনসারটো হ'ব অপশন এ। Question number 5 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি -16। Question number 6 ৰ শুদ্ধ এনসারটো হ'ব অপশন ডি। Question number 7 ৰ শুদ্ধ এনসারটো হ'ব ইয়াতে সোয়া ৰোমান সংখ্যাৰ 1 টো আমাৰ কাৰণে ট্ৰু হ'ব, ৰোমান সংখ্যাৰ 2 টো ট্ৰু হ'ব, বাট যোনটো 3 আছে এইটো হ'ব ফলস। গতিকে 1 আৰু 2 সত্য থকা কোনটো আছে অপশন বিলাক সোয়া কেৱল 1 আছে, কেৱল 1 আৰু 2, তো শুদ্ধ এনসারটো হ'ব আমাৰ কাৰণে কি বি। Question number 8 টো সোয়া ইয়াৰে শুদ্ধ এনসারটো হ'ব অপশন সি। Question number 9 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 10 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসারটো হ'ব অপশন ডি। 11 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসার হ'ব অপশন ডি। 12 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসারটো হ'ব ইয়াতে সোয়া ৰোমান সংখ্যাৰ 1 টো আমাৰ কাৰণে ট্ৰু হ'ব, ইভেন ৰোমান সংখ্যাৰ 4 টো আমাৰ কাৰণে কি হ'ব ট্ৰু। 1 আৰু 4 ক'ত আছে অপশন ডি শুদ্ধ এনসার হ'ব। 13 নম্বৰ যোনটো কোৱেশ্চন আছে ইয়াৰে শুদ্ধ এনসারটো হ'ব অপশন ডি। 14 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসার হ'ব অপশন বি। Question number 15 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 16 ৰ শুদ্ধ এনসারটো সোয়াতে কৈছে কি যত রৈখিক সমীকরণ জোড়টো সংগত এইটো হয়, a1/a2 not equal b1/b2 এটা সংগত ট্ৰু হ'ব। এতে সোয়া এইটো যোনটো আছে যত রৈখিক সমীকরণ জোড়টো সংগত নহয়, এইটো যদি not equal c1/c2 হয় এইটো সমান্তৰাল হে হয়, গতিকে এইটো অসংগত হ'ব লাগিছিল, এইটো হ'ব কি ফলস। 3 নম্বৰটো সোয়া যোনটো আমাৰ অসীম সংখ্যক সমাধান থাকে এইটো আমি কি বুলি কওঁ পৰতন্ত্ৰ, ইভেন সংগত, এইটো হ'ব তোমাৰ কাৰণে কি ট্ৰু। 1 আৰু 3 টো সোয়া অপশন কোড আছে 1 আৰু 3 শুদ্ধ, অপশন বি শুদ্ধ এনসার। Question number 17 ৰ শুদ্ধ এনসারটো হ'ব অপশন এ। 18 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 19 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 20 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 21 নম্বৰ কোৱেশ্চনটো চাই লোৱা, ইয়াৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 22 নম্বৰ কোৱেশ্চনটো চোৱা, ইয়াতে অলপ মিস্টেক কৰা আছে, সি নম্বৰত চোৱা যোনটো আছে 2 10 30 ডিভাইড বাই 2 - 10 30, বাট এইটো হ'ব 1 + 10 স্কয়ার 30। এর লগত ৰোমান সংখ্যাৰ 2, তো এর লগত ৰোমান সংখ্যাৰ 2, বিৰ লগত চোৱা ৰোমান সংখ্যাৰ 1 ঠিকই আছে, সিৰ লগত হ'ব 4 ঠিকই আছে, ডিৰ লগত হ'ব তোমাৰ কি ৰোমান সংখ্যাৰ 3 মানে এইটো 2, তো অপশন বি শুদ্ধ এনসার। 23 নম্বৰটোৰ শুদ্ধ এনসারটো হ'ব অপশন ডি। 24 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 25 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 26 ৰ শুদ্ধ এনসারটো হ'ব অপশন ডি। 27 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 28 ৰ কোৱেশ্চনটো চাই লোৱা, এৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 29 ৰ শুদ্ধ এনসারটো হ'ব অপশন ডি। সোয়া 30 নম্বৰ যোনটো কোৱেশ্চন আছে প্ৰথমটো তোমাৰ কাৰণে হ'ব কি ফলস, সেকেন্ড ওয়ান ইজ ট্ৰু, থার্ড ওয়ান ইভেন তোমার ফলস আৰু ফোর্থ ওয়ান ট্ৰু। তো ইয়াতে তোমালোকে এইটো কমেন্টত মোক জনাই দিবা, অনলি 2 হ'ব পাৰে, অপশন ডি শুদ্ধ এনসার। 31 নম্বৰৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 32 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 33 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 34 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 35 নম্বৰৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 36 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 37 ৰ শুদ্ধ এনসারটো হ'ব অপশন এ। 38 নম্বৰ কোৱেশ্চনটো চাই লোৱা, শুদ্ধ এনসারটো হ'ব অপশন বি। 39 ৰ শুদ্ধ এনসারটো হ'ব অপশন সি। 40 ৰ শুদ্ধ এনসারটো হ'ব অপশন বি। 41 নম্বৰ কোৱেশ্চনটো চাই ল'বা, শুদ্ধ এনসারটো হ'ব অপশন ডি। 42 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসার হ'ব অপশন সি। 43 নম্বৰটো চোৱা, এইটো আমাৰ কাৰণে ট্ৰু হ'ব, এইটো আমাৰ কাৰণে ট্ৰু হ'ব, এইটো হ'ব কি ফলস। শুদ্ধ এনসারটো হ'ব কি ৰোমান সংখ্যাৰ 1 আৰু 2 থকাটো, তো অপশন বি
44 নম্বৰটো চোৱা ইয়াতে উক্তি আৰু যুক্তি দিয়া আছে ইয়াতে তোমালোকে পঢ়ি ল'বা উক্তি আৰু যুক্তি দুয়োটাই আমাৰ সত্য বাট যোনটো যুক্তি হয় এই উক্তিৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় গতিকে শুদ্ধ আনসাৰটো হ'ব অপচন বি 45 নম্বৰ কোৱেশ্চনটো পঢ়ি ল'বা ইয়াৰে উক্তি আৰু যুক্তি দুয়োটাই আমাৰ কাৰণে ট্ৰু হয় বাট ইয়াৰ কারেক্ট এক্সপ্লেনেশন নহয় শুদ্ধ আনসারটো হ'ব অপশন বি যে তোমালোকক যদি এমসিকিউৰ এক্সপ্লেনেশন লাগে নিশ্চয় কমেন্টত জনাবা মই নেক্সট ভিডিওত এক্সপ্লেনেশন ধুনিয়া কৰি দিম থ্যাংক ইউ